জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, জুবিন আছিল এজন মানৱদৰদী লোক। দৰিদ্ৰ লোকক সহায় কৰাটো জুবিনৰ এটা মহান গুণ আছিল। দেৰগাঁৱৰ ভকতীয়া লোকৰ এটা পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিছিল জুবিন গাৰ্গে। চিকিৎসাৰ বাবে প্ৰদান কৰিছিল পৰ্যাপ্ত পৰিমাণৰ আৰ্থিক সাহায্য। জুবিনে কিদৰে সহায় কৰিছিল সেই কথা জনালে ভকতীয়া গাঁৱৰ জগত বৰদলৈয়ে। দেৰগাঁৱৰ পৰা জ্যোতি হাজৰিকাৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছোঁ। কেৱল মাথো এজন শিল্পীয়ে নাছিলে, তেখেত এজন মানৱদৰদী। তেখেতে বহু দুখীয়া দৰিদ্ৰ লোকক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিলে। হয়তো আমি তেখেতে তেনেকুৱা ধৰণৰ তেওঁ যি কাম কৰি থৈ গৈছে সেয়া আমাৰ অসমৰ বহু লোকে জানেও বা বহু লোকে হয়তো ভালকৈ নেজানে। আৰু আমি ঠিক তেনে এটা ক্ষেত্ৰত আমি আজি উপস্থিত হৈছোহি দেৰগাঁও ভকতীয়া গাঁৱৰ এজন ব্যক্তিৰ ঘৰত। তেখেতৰ নাম জগত বৰদলৈ। তেখেত আছে, আমি কথা পাতিম। তেখেতৰ কন্যা যি নৱম শ্ৰেণীত পঢ়ি আছিলে, তেওঁৰ চিকিৎসাৰ বাবে তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ আছিলে। তেওঁৰ চিকিৎসাৰ বাবে জুবিন গাৰ্গে বহুবাৰ তেখেতসকলৰ গৃহলৈ আহিছে বা তেখেতসকলেও জুবিন গাৰ্গৰ গুৱাহাটী গৃহলৈ গৈছে আৰু বহু ধৰণৰ সহায় কৰিছিলে। আমি গোটেই কথাখিনি তেখেত জগত বৰদলৈৰ মুখেদি আমি জানিবলৈ চেষ্টা কৰিছো। আপুনি গোটেই কথাখিনি জুবিন গাৰ্গক আপুনি প্ৰথমতে ক'ত পাইছিল, কেনেকে পাইছিলে, আপুনি গোটেই কথাখিনি আপুনি কওকচোন নিজে। নমস্কাৰ। প্ৰথমতে সদৌ জুবিন প্ৰেমী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আৰু জুবিনৰ বিষয়ে লগ পোৱা সময়খিনিৰ কথা আৰম্ভ কৰিম বুলি ভাবিছোঁ। ক'ৰবাত অকণমান এৰখাই যাব পাৰে, কাৰণ মইতো লিখি থোৱা নাই, গতিকে অকণমান ইফাল সিফাল হ'ব পাৰে, মোক যাতে ক্ষমা কৰে। সৰ্বপ্ৰথমে যেতিয়া আমি দিল্লীলৈ যাবৰ কাৰণে আমি ঘৰৰ পৰা ওলাই যাওঁ। দিল্লীলৈ কেলে গৈছিলে আপুনি? আমি দিল্লীলৈ এইটো কাৰণে গৈছিলোঁ, ছোৱালীজনীৰ হাতত সোঁহাত তাৰমানে ব'ন কেঞ্চাৰ হৈছিলে। সেই ব'ন কেঞ্চাৰ হোৱা হাতটো অপাৰেশ্যন কৰিবৰ কাৰণে দিল্লীলৈ আমি গৈছিলোঁ। যাওঁতেনে আমি গুৱাহাটীত প্লেনে যোৱাৰ কথা, ইয়াৰ পৰাই টিকেট কাটি গৈছোঁ। গুৱাহাটীত মানে আমি অকণমান দেৰি এখন হোটেলত থাকিব লগা হ'ল। আৰু সেই হোটেলত থাকোঁতেনে মোৰ ছোৱালীয়ে এটা মেছেজ জুবিনলৈ দিছিলে। যে মই কি দিছা মই সুধিলোঁ, ক'বলৈ মানে জুবিনক মই মেছেজ এটা দিছোঁ, মই অকণমান লগ কৰিব লাগিছিলে এইদে বুলি কৈ পেলাই থাকিলে। মই কথাটো মই গুৰুত্ব নিদিলোঁ। ইতিমধ্যে আমি গুৱাহাটীৰ পৰা যেতিয়া প্লেনত গুচি গৈ পেলাই দিল্লী পাওঁগৈ, দিল্লীত অপাৰেশ্যন কৰি এমাহৰ মূৰত আমি যেতিয়া ঘূৰি আহিছোঁ, তাৰপিছত 2017 চনৰ 19 নৱেম্বৰত দিল্লী প্লেটফৰ্মত জুবিনক আমি লগ পাওঁ। জুবিনক লগ পাওঁতেনে মোৰ ছোৱালী শ্ৰী মামণি বৰদলৈ, তাই এই সময়ত জুবিনক দেখা পালে আৰু আমাক কয় যে সৈয়া জুবিন এজন। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।